পাঞ্চ পরিখর আমি অরুধ সাওয়ান পাঞ্চিলেকে ধরুনিতে তাহম্বার শুনু কৃষ্ণ কথা নিতে করন্ত কীর্তন তাহম্বার করু আরু উশিষ্ঠ ভোজন হেরা গুসাইলে পরমল হন্তার হঙ্গতি কৃষ্ণ হেন দেবত পরিল মোর মতি রাত্রি দিনে গাইলু কেখ বড় গুণ মনত উপজি আহে কৃষ্ণ কথা জয় কৃষ্ণ জয় কৃষ্ণ। এই গুৰু সমস্ত এতিয়া পদত সুন্দৰভাৱে উল্লেখ কৰিছে। নাৰদে ব্যাসক নিজৰ পূৰ্বজন্মৰ কথা কৈ আছে। এইজন নাৰদে ব্যাসক পূৰ্বৰ জন্মৰ কথা কৈছে, যিজন নাৰদে সদায় নাৰায়ণ নাৰায়ণ নাম জপ কৰি নাৰায়ণৰ নাম মুখত হৃদয়ত নাৰায়ণৰ ৰূপ লৈ দিব্য বীণাৰে সুৰ তুলি সংগীতময় ধাৰাৰে সমস্ত জগতক ভগৱন্তৰ ৰূপ ৰস ৰহস্য তত্ত্ব তেওঁ প্ৰচাৰ কৰি আছে। এইজন নাৰদে আজি ব্যাসক আহি ভগৱন্তক কেনেকৈ লগ পোৱা গৈছিল, ভগৱন্তৰ এই ভাগৱত তত্ত্ব তেওঁ হৃদয়ত কেনেকৈ ধাৰণ কৰিবলৈ সৌভাগ্য তেওঁ লাভ হৈছিল, গোটেই কথাখিনি কোৱাৰ চলেৰে এই তত্ত্বটো দিবলৈ গৈছিল যে আজি মই হৰি নাম জগতত প্ৰচাৰ কৰিবৰ কাৰণে যিটো শক্তি পায়, আজি মই সেই শক্তিত মোৰ অবাধ গতি, সেই শক্তিত বাধা দিব পৰা ব্যৱস্থা ক'তো নাই। সেইকাৰণে নাৰদ যাক কোনেও বাধা দিব নোৱাৰে, সেই শক্তিটোৱে হৈছে নাৰদ আৰু মই সেইজন। আৰু এইজনে এই শক্তিটো মই কেনেকৈ পালোঁ তোমাক মই ক'বলৈ বিচাৰিছোঁ। কাৰণ এই শক্তিটো লৈ তুমি কৰা সমস্ত ভুল তুমি শুদ্ধ কৰাৰ এটা ব্যৱস্থা নিজেও ল'ব লাগিব, জগতকো দিব লাগিব। তুমি প্ৰথমতে আহি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ তুমি ৰচনা কৰিলা ঠিকেই, তাত সমস্ত ঈশ্বৰৰ গুণ তত্ত্ব মহিমাখিনিকে বিশ্লেষণ কৰিবলৈ যত্ন কৰিলা ঠিকেই, কিন্তু যেতিয়াই তুমি বেদৰ ৰহস্য ইমান কঠিন বুলি সাধাৰণ অজ্ঞানী লোকসকলে বেদৰ তত্ত্ব বুজি নাপাব বুলি সেই বেদক সৰলতা এটা ৰূপ দি
সকলোৱে অকণমান বুজিবলৈ যত্ন কৰক বুলি বেদক বিভাজিত কৰি তুমি বেদৰ আচল তত্ত্বটোকে তুমিও নুবুজিলা বা তুমিও ধৰি ৰাখিব নোৱাৰিলা আৰু জগতকো সেই ৰসটো দিবৰ কাৰণে তুমি প্ৰযত্ন নকৰিলা। ভুল হৈ গ'ল তোমাৰ কৰ্ম। গতিকে সেই ভুল কৰ্মটো কেনেকৈ জগতে পুনৰবাৰ শুদ্ধ কৰিব? কাৰণ জগতেতো তোমাক উপলক্ষ কৰিহে সমস্ত কৰ্ম কৰিব। ব্যাসতকৈ পণ্ডিত জগতত নাই। কোনোবাই যদি ব্যাসক এইটো ভুল কৰিলে বুলি কয়, গতিকে তেওঁক নিন্দা কৰিব। ব্যাসতকৈ মহাজ্ঞানী তুমি ক'ৰ পৰা ওলালা বুলি তেওঁক নিন্দা কৰিব, ইটিকিং কৰিব বুলি তেওঁ মনতে সংকুচিত হৈ নীৰৱে থকাৰ বাহিৰে তেওঁ উপায় নাই। গতিকে এই ব্যৱস্থাটো কেনেকৈ সম্ভৱ হ'ব? গতিকে সেই সমস্ত ৰহস্য মই এতিয়া তোমাক ক'ম। কিন্তু এইখিনিতে আৰু এটা কথা ক'ব লাগিব গুৰুসকল, কাৰণ আৰম্ভণিতে প্ৰসংগ সংগত ৰাখি আমি বিষয়টো অকণমান আলোচনা নকৰিলে নহ'ব। এতিয়া ব্যাসে কৰিলে ভুল, নাৰদে তাক এতিয়া শুদ্ধ কৰিবলৈ আহিছে। স্বৰূপতে ব্যাস আৰু নাৰদক আপুনি দুটা ভিন্ন সত্তাত যদি চিন্তা কৰে তেতিয়াহ'লে উত্তৰটো বেলেগ ওলাব। কিন্তু তাই যদি পাৰমাৰ্থিক ৰহস্যটো ভেদ কৰিবলৈ যায় তেতিয়াহ'লে তাৰ আচল তত্ত্বটো বিচাৰি পাব। ভগৱন্তৰ 24টা মহা অৱতাৰ, এই 24টা মহা অৱতাৰে অব্যক্ত ঈশ্বৰ নিৰাকাৰ নিৰঞ্জন বুলি যিজনৰ যিটো ব্ৰহ্মশক্তি, সেই ব্ৰহ্মশক্তিটোৱে এই 24টা মহা অৱতাৰৰ লীলাৰ মাজেৰে তেওঁ প্ৰচাৰ কৰি গৈ আছে। তেওঁ যি কৰ্ম কৰিছে, কৰ্মক কোনোবাই যদি তত্ ধৰিব পাৰিছে তেতিয়াহ'লে সেয়া ঈশ্বৰৰ তত্ত্ব বুলি গম পাইছে। যদি বুজিব পৰা নাই বেলেগ কথা। আজি এই লীলা কৰিবলৈ যাওঁতে তেওঁ 24টা মহা অৱতাৰ ধাৰণ কৰিছে। মৎস্য কুৰ্মকে আদি কৰি 10 অৱতাৰৰ কথা আমি সকলোৱে মুখে মুখে পাই আছোঁ। তাৰ বাহিৰেও আৰু 14টা আৰু অন্য অৱতাৰ তেওঁ ধাৰণ কৰিছে। সেই সমস্ত কথাও ভাগৱতত কীৰ্তনত সুন্দৰভাৱে বিশ্লেষণ দি আছে। কিন্তু সেইসকলৰ ভিতৰত ব্যাস আৰু নাৰদ ভগৱন্তৰে একোটা অৱতাৰ। ভগৱন্তৰে এক অংশ অৱতাৰ হৈ ব্যাস এক ঋষি পুত্ৰ ৰূপত তেওঁৰ জন্ম হ'লে। অৰ্থাৎ ভগৱন্তৰ শক্তি লৈ তেওঁ মনুষ্য ধাৰণাৰে কৰ্মখিনি কৰিছে বা ঋষি ধাৰণাৰে তেওঁ কৰ্মখিনি কৰিছে, কিন্তু মূলতঃ তেওঁ ঈশ্বৰ অৱতাৰ। গতিকে ঈশ্বৰ অৱতাৰে কেতিয়াও ভুল কৰিব নোৱাৰে। আৰু নাৰদো হৈছে ঈশ্বৰ অৱতাৰ। গতিকে নাৰদ আহিছে ব্যাসৰ ভুলটো দেখুৱাই দিবৰ কাৰণে। আৰু এই নাৰদে এতিয়া ক'বলৈ গৈছে যে এতিয়া তুমি ভাগৱত ৰচনা কৰা। সেই ভাগৱতৰ তত্ত্বটোত কোন আছে? সেই একেজনেই পৰম ব্ৰহ্ম ভগৱন্ত কৃষ্ণ। অৰ্থাৎ এতিয়া কৃষ্ণই 3টা ৰূপ লৈ আজি এই লীলাখন কৰিছে। এটা ৰূপেৰে তেওঁ ভুল কৰিছে, এটা ৰূপেৰে তেওঁ শুদ্ধ দৰ্শনটো দিছে, আৰু আনটো ৰূপক আশ্ৰয় কৰি মহাব্ৰহ্ম শক্তিক আশ্ৰয় কৰি এতিয়া তেওঁ নিজৰে লীলা প্ৰৱৰ্তনৰ কাৰণে সংসাৰত এনেদৰে লীলা কৰিছে। গতিকে কোনোবাই যদি কয় যে ব্যাসে ভুল কৰিলে, আমি সাধাৰণ মনুষ্য জ্ঞানেৰে আমাৰ দুখ হ'ব, অপৰাধ হ'ব। ব্যাসে ভুল কৰা নাই, ব্যাসক ভুল কৰোৱাই দিছে। নাৰদক যদি কওঁ যে নাৰদে শুদ্ধ কৰিছে, নহয়, নাৰদেও বহু ভুল কৰিছে। সেই ভুলৰ এতিয়া বিশ্লেষণ দিবলৈ গৈ আছে নাৰদে, যে পূৰ্ব জন্মত মই কি আছিলোঁ আৰু মই কেনেকৈ এই মহা ভাগৱত ক'বৰ কাৰণে মই আজি শক্তি লাভ কৰিছোঁ। মই এদিনতে এই কৰ্মখিনি মোৰ সাধন হোৱা নাই। এই কথাটো ক'বলৈ গৈ এতিয়া তেওঁ উপৰি জন্মত তেওঁ বোলে দাসীৰ পুত্ৰ আছিল। সাধাৰণ নিজ এগৰাকী নাৰীৰ গৰ্ভত, নিজ জাতিৰ নাৰীৰ গৰ্ভত তেওঁৰ জন্ম হৈছিল। সেইকাৰণে তেওঁ আনৰ দাস হিচাপে কৰ্ম কৰিব লগা হৈছিল। গতিকে দাসীৰ পুত্ৰ, সেই দাসীৰ পুত্ৰ গৈ ব্ৰহ্মজ্ঞানী হ'ল। কেনেকৈ হ'ল?
তাৰ কাৰণে আমি আৰু অকণমান আগুৱাই যাব লাগিব গুৰুসকল। যিহেতু ভাগৱতৰ ৰহস্য অকণমান হ'লে আমি ভেদ কৰিব লাগিব। এতিয়া নাৰদে দাসী পুত্ৰনো হ'ল কেনেকৈ, এই কথাটোতো আমি জানিব লাগিব। ভাগৱতে থোৰতে ইংগিত দি থৈ গৈছে যে পূৰ্ব জন্মত নাৰদ বোলে দাসী পুত্ৰ আছিল, কিন্তু দাসী পুত্ৰ হোৱাৰ আগত তেওঁ ক'ত আছিল এই কথাটো জানিব লাগিব। গতিকে সেই গুৰু সমস্ত সৃষ্টি পাতনিতে ভগৱন্তে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনি শক্তিত তেওঁ বিভাজিত হৈ সৃষ্টি স্থিতি সংহৰণৰ কাৰণে লীলা কৰিবলৈ আৰম্ভ কৰিলে। ব্ৰহ্মাক দায়িত্ব দিলে, তুমি সৃষ্টিখন কৰা, সৃষ্টিৰ সমস্ত অধিকাৰ মই তোমাক দিলোঁ। আৰু সেই পৰম ব্ৰহ্মপুৰুষ ভগৱন্তৰ আদেশ মানি তেওঁ প্ৰথমতে তেওঁ মনৰ পৰা 4জন পুত্ৰৰ জন্ম দিলে। সেই 4জন পুত্ৰৰ কথা আপোনালোকে জানে। 4জন পুত্ৰ হৈছে 4 সিদ্ধ, সনত কুমাৰ সদানন্দ সনাতন, এই 4 সিদ্ধ। ব্ৰহ্মাই লগে লগেই সেই পুত্ৰসকলকো তেওঁৰ যি সৃষ্টিতত্ব আৰম্ভ কৰিছে সেই সৃষ্টি আৰম্ভ কৰিবৰ কাৰণে তেওঁলোককো দায়িত্ব দিছিল। কিন্তু পৰম ব্ৰহ্ম শক্তি ব্ৰহ্ম জ্ঞান ব্ৰহ্মাৰ হৃদয়ৰ পৰা ধাৰণ কৰি অনাৰ কাৰণে সেই ব্ৰহ্মজ্ঞানী 4 সিদ্ধই ক'লে যে মায়া সংসাৰৰ লগত আমাৰ কোনো সম্বন্ধ নাই, গতিকে এই কৰ্মটো আমি কেতিয়াও কৰিব নোৱাৰোঁ, আপুনি আমাক কৃপা কৰক, আমি ভগৱন্তৰ নাম তত্ত্বকে সাৰ কৰি আমি সংসাৰ ভ্ৰমণ কৰিম। গুচি গ'ল। পিতৃৰ মনত ব্ৰহ্মাৰ মনত পুত্ৰই যেতিয়া তেওঁৰ আদেশ অমান্য কৰিলে মনত অত্যন্ত দুখ পালে, কিন্তু এই দুখটো তেওঁ প্ৰকাশ কৰিব নোৱাৰিলে। কাৰণ প্ৰথম পুত্ৰ আৰু সেই প্ৰথম পুত্ৰৰ ওপৰত যিটো মৰম থাকে, দয়া থাকে, তাৰ কাৰণতে তেওঁৰ ওপৰত কিবা কাৰণত অসন্তুষ্ট হ'লেও মনৰ খং মনতে দমাই ৰাখি তেওঁলোকক একো নকৰিলে। কিন্তু তাৰ পিছতে সকলোৱে গম পাইছে গুৰুসকল যে ব্ৰহ্মাৰ অন্তৰত যিটো ক্ৰোধৰ অগ্নি জ্বলিল, সেই ক্ৰোধৰ অগ্নি তেওঁ হৃদয়ত ৰাখিব নোৱাৰিলে। তেওঁ ভুৱ যুগলৰ জৰিয়তে সেই ক্ৰোধৰ অগ্নি বাহিৰ হৈ আহিল আৰু সেই ক্ৰোধৰ অগ্নিত এটা শিশুৰ জন্ম হ'ল। জন্ম হৈয়ে তেওঁ কান্দিবলৈ আৰম্ভ কৰিলে আৰু জন্ম হৈয়ে কন্দা বা ৰোদন কৰাৰ কাৰণে এটা কল্পত তেওঁ ৰুদ্ৰ নামেৰে জনাজাত হৈ গৈছে। তৃতীয় স্কন্ধত সুন্দৰভাৱে বিষয়খিনি উপস্থাপন কৰিছে। কিন্তু তাৰ পিছত তেওঁৰ কোলাৰ পৰা এটা সন্তান জন্ম দিলে। এই সন্তানটোৱেই হৈছে নাৰদ। নাৰদৰ জন্ম হোৱাৰ লগে লগে নাৰদকো তেতিয়া আদ্য জন্ম বুলি যাক কোৱা যায়, প্ৰথম জন্ম নাৰদৰ। তেওঁ সেই ব্ৰহ্ম জ্ঞান শক্তি ব্ৰহ্মাৰ হৃদয়ৰ পৰা যিহেতু তেওঁ ধাৰণ কৰি জন্ম হৈছে, গতিকে সেই সূত্ৰে তেওঁ পৰম জ্ঞানী হৈছে, ব্ৰহ্ম শক্তি তেওঁৰ আছে। আৰু যেতিয়াই ব্ৰহ্মাই ক'লে তুমি সংসাৰত প্ৰৱেশ কৰা, তেতিয়া সেই নাৰদে ক'লে যে মই আপোনাৰ এই আদেশ মই ৰক্ষা কৰিব নোৱাৰিম। মোৰ জ্যেষ্ঠ 4জনে যিটো জ্ঞান তত্ত্ব লৈ সংসাৰৰ লগত তেওঁলোকৰ যিটো ব্যৱস্থা দেখুৱাইছে, ময়ো সেই ব্যৱস্থাৰে যাম। আপুনি মোক কেতিয়াও মায়াত মজিবৰ কাৰণে, সংসাৰ তৰিবৰ কাৰণে মোক বাধ্য নকৰাব। তেতিয়াতো ব্ৰহ্মাৰ অন্তৰত যিটো ক্ৰোধ আহি গ'ল, সেই ক্ৰোধৰ অগ্নি তেওঁ প্ৰশমিত কৰিব নোৱাৰিলে। তেওঁ হঠাৎ এক অভিশাপ নাৰদৰ ওপৰত আহি গ'ল যে পিতৃৰ বাক্য অনাদৰ কৰা তোমাৰ ঘোৰ অপৰাধ। আৰু এই অপৰাধৰ কাৰণ এটাই, তুমি যে ব্ৰহ্মজ্ঞান পালা, সেই ব্ৰহ্মজ্ঞানৰ অহংকাৰত এতিয়া তুমি পিতৃৰ আদেশকো অমান্য কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। গতিকে এই সময়তে মই তোমাক অভিশপ্ত কৰিলোঁ, এই মুহূৰ্ততে তোমাৰ ব্ৰহ্মজ্ঞান নাশ হওক। আৰু দ্বিতীয়টো অভিশাপ দিলোঁ, তুমি এগৰাকী নাৰীৰ শক্তিৰ আশ্ৰয়ত বা আলমত সংসাৰত হয়তো প্ৰৱেশ কৰিব লাগিছিল, বা মোৰ বাক্য তুমি কেনেকৈ পালন কৰিম তাৰ কাৰণে চিন্তা কৰিব লাগিছিল।
সেইটো নকৰি মোক অনাদৰ কৰিলা, তাৰ কাৰণে মই তোমাক অভিশাপ দিছোঁ। এগৰাকী দুগৰাকী নহয়, 50 গৰাকী নাৰী বিবাহ পাতি তুমি সাংসাৰিক হ'ব লাগিব। সেই অভিশাপৰ ফলত নাৰদে লগে লগেই ব্ৰহ্মজ্ঞান হেৰুৱাই পেলালে আৰু সেই কল্প তেওঁ সেই মুহূৰ্ততে শেষ হৈ গ'ল। আৰু পিছৰ কল্পত তেওঁ গন্ধৰ্বৰ ৰূপে জন্মগ্ৰহণ কৰিলে। উপবহন নাম ল'লে তেওঁ, আৰু সেই উপবহন গন্ধৰ্বই চিত্ৰকেতুৰ 50 গৰাকী কন্যা তেওঁ বিয়া পাতি সাংসাৰিক হ'বলৈ কাৰণে বাধ্য হ'ল। আৰু এদিন ব্ৰহ্মাই ব্ৰহ্মলোকত এক ব্ৰহ্ম সভা অনুষ্ঠিত কৰিছিল, আৰু তাত নিজৰ পুত্ৰ বুলি জানিয়েই তেওঁ গন্ধৰ্বই হওক যিয়েই নহওক সেই ব্ৰহ্মসভালৈ তেওঁক নিমন্ত্ৰণ কৰিছিল। অতি আনন্দৰে সেই ব্ৰহ্মসভালৈ উপবহন গ'ল যদিও লগে লগে তেওঁ 50 গৰাকী ভাৰ্যাক অৰ্থাৎ মায়াক তেওঁৰ লগতে লৈ গ'ল। ব্ৰহ্মলোকত ব্ৰহ্মসভাত সুন্দৰভাৱে ঈশ্বৰৰ কথা আলোচনা চলি আছে, আৰু গন্ধৰ্ব উপবহনে 50 গৰাকী ভাৰ্যাৰ লগত গীত নৃত্য কৰি নানান ধৰণৰ হৈ হাল্লা কৰি আনন্দত মতলীয়া হৈ আছে। সেই এটা দুখ যে ঈশ্বৰৰ সভাত তুমি আজি যিটো ধ্যান ভংগৰ ব্যৱস্থা কৰি, মোহভংগৰ ব্যৱস্থা কৰি ৰাজসিক যিটো তুমি ৰূপ দিবলৈ গ'লা, তাৰ কাৰণে তোমাক মই পুনৰবাৰ অভিশাপ দিলোঁ যে তুমি দেৱলোকত বা গন্ধৰ্ব লোকত থকাৰ তোমাৰ অধিকাৰ নাই। তুমি ক্ষুদ্ৰজনী জন্মগ্ৰহণ কৰিবা, ইয়াৰ বাহিৰে আৰু তোমাৰ কোনো উপায় নাই। এই তেতিয়াই উপবহনৰ মনত নিজৰ প্ৰতি এটা ধিক্কাৰ আহি গ'ল, মই কি ভুল কৰিলোঁ। তাৰপিছতে তেওঁ কাতৰ অনুৰোধ কৰি প্ৰণিপাতে ব্ৰহ্মাক তেওঁ এই বুলি নিবেদন কৰিলে, হে পৰম পিতা, মোৰ অপৰাধ হৈছে, মই মানি লৈছোঁ। এই অপৰাধৰ কাৰণে যদি মোৰ অভিশাপ্তৰ ৰূপত যদি দাসী পুত্ৰ হ'ব লাগে, মোৰ ক'ব লগা একো নাই। নিজ যোনিত যদি জন্মগ্ৰহণ কৰিব লাগে মোৰ আপত্তি নাই, কিন্তু মোক এটা ৰাস্তা দিয়ক যে মই আকৌ কেনেকৈ মই আগৰ অৱস্থালৈকে মই ঘূৰি যাব পাৰিম, কেনেকৈ মই ব্ৰহ্ম জ্ঞান পাম, কেনেকৈ মই ঈশ্বৰক লাভ কৰিব পাৰিম, তাৰ এটা মোক ৰাস্তা দিয়ক। তেতিয়াই পৰম পিতা ব্ৰহ্মাই পুত্ৰ ৰূপত সেই উপবহনক ক্ষমা কৰি দয়া কৰি সেই ৰাস্তাটো দিলে। তেওঁ উপায় দিলে, যেতিয়াই তোমাৰ সৎসংগ হ'ব তেতিয়াই তোমাৰ ব্ৰহ্মজ্ঞান ধাৰণৰ যিটো ৰাস্তা খোল খাই যাব, গতিকে তুমি চিন্তা কৰিব নালাগে। আৰু সেই অনুসৰিয়ে যিগৰাকী ব্ৰাহ্মণীৰ গৰ্ভত তেওঁৰ জন্ম হ'ল, এগৰাকী বিধৱা ব্ৰাহ্মণী গৰ্ভত থাকোঁতেই তেওঁৰ স্বামীক হেৰুৱাব লগা হৈছিল, আৰু স্বামীহীন অৱস্থাৰে তেওঁ এজন ব্ৰাহ্মণক সেৱা শুশ্ৰূষা কৰাৰ চলেৰে তেওঁ দাসী ৰূপে তেওঁ সেই ঋষিৰ আশ্ৰমত থাকিলে। আৰু সেই ঋষিৰ আশ্ৰমতেই জন্ম হ'ল তেওঁৰ গৰ্ভস্থ সন্তান। লগে লগে জন্মৰ পিছতে তেওঁৰ সাধু দৰ্শন হৈ গ'ল, হয়নে নহয় চাওকচোন গুৰুসকল, ভগৱন্তৰ কি কৃপা। সাধু কোন? যিজনক তেওঁ সেৱা কৰি আছে তেওঁৰ মাতৃয়ে, সেইজন ব্ৰহ্ম ঋষি, সেইজনকেই তেওঁ সাক্ষাৎ কৰিছে। তেওঁৰ সংগতেই তেওঁৰ মনত কিবা নহয় কিবা এটা শুভ বুদ্ধিৰ বিকাশ আৰম্ভ হৈ গ'ল। আৰু তেতিয়াই স্বয়ং ব্ৰহ্মাই তেওঁৰ পুত্ৰ 4জনক, 4 সিদ্ধক ওচৰলৈকে মাতি আনি কৈছে যে তোমালোকে এতিয়া তোমালোকৰ ভাতৃক উদ্ধাৰ কৰাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো তোমালোকে ক'ব লাগে, কৰিব লাগে, এয়া মোৰ আদেশ। তাৰপিছত 4 সিদ্ধই 4জন ঋষিৰ ৰূপ লৈ, এই যে ভাগৱতত এতিয়া বৰ্ণনা দিছে যে বাৰিষা কালত
যেতিয়া আশ্ৰমবিলাক ডুবি যায় তেতিয়া ঋষিমুনিসকলে সেই আশ্ৰম ত্যাগ কৰি নিৰাপদ ঠাইলৈকে আহিব লগা হৈ যায়। আজি ঠিক তেনেদৰে এটা লীলাৰে এই চাৰি সিদ্ধই চাৰিজন ব্ৰাহ্মণৰ ৰূপ লৈ ছমাহ কটাবৰ কাৰণে, বাৰিষা কাল কটাবৰ কাৰণে দাসী পুত্ৰ নাৰদক বিচাৰি অহা বুলি ক'লে ভুল নহয়, সেই ঋষিৰ আশ্ৰমলৈ আশ্ৰয় ল'বলৈ আহিল। আৰু তাৰ পিছতে সুন্দৰভাৱে ভগৱন্তে এই লীলাটো আৰম্ভ কৰি দিছে। চাৰিজনৰ লগত সেই ঋষি আশ্ৰমৰ গৰাকী পাঁচজনে যেতিয়া ভগৱন্তৰ কথা, ভাগৱতৰ কথা নিজৰ মাজতে আলোচনা কৰিবলৈ আৰম্ভ কৰিলে, লগে লগে শিশু নাৰদৰ মনত সেই কৃষ্ণ কথাৰ ৰসেৰে এনেদৰে হৃদয় পৰখি গ'ল। এতিয়া সেই কৃষ্ণ কথাৰ অবিহনে তেওঁ অন্যত মতি দিব পৰা ব্যৱস্থাই হেৰুৱাই পেলায়। আৰু সেই 5 বছৰীয়া এটা শিশুৱেনো কি কৰ্ম কৰিব পাৰে? তথাপিও সেইজনে ঋষিসকলক কিবা এটা নহয় কিবা এটা সেৱা কৰিব পৰা যায় নেকি, কিবা এটা সৰু সুৰা বস্তু যোগান ধৰি তেওঁলোকৰ সেই কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনৰ মহামেলত তেওঁ অংশগ্ৰহণ কৰিব পাৰে নেকি, এনেকৈ এটা ভাৱনাৰ ঋষিসকলৰ পৰাটো তেওঁ আঁতৰি যোৱাৰ চিন্তাই তেওঁ ত্যাগ কৰিব লগা হৈ গ'ল। এনেদৰে আজি তেওঁ সৎসংগ লাভ কৰিছে। আৰু সেই সৎসংগত ভগৱন্তৰ চৰিত্ৰ কথা যেতিয়া ওলায়, ভগৱন্তৰ লীলাৰ কথা পঢ়ি তেওঁৰ শিশুমতী মনত এনেকুৱা এক নিৰ্মল ভাৱৰ সৃষ্টি হ'ল, যাৰ ফলত কৃষ্ণ কথাই তেওঁক বাৰে বাৰে শিহৰিত কৰিবলৈ আৰম্ভ কৰিলে। কৃষ্ণ কথাই তেওঁক ইমান আমোদিত কৰিবলৈ আৰম্ভ কৰিলে, এতিয়া কৃষ্ণ কথা শুনিবৰ কাৰণে ঋষি সমস্তৰ লগত তেওঁ চিৰনিবাস হ'বলৈ আৰম্ভ কৰিছে। এয়াই হৈছে পদৰ মতে আৰম্ভ। আহক ইয়াৰ পিছতো আমি পদৰ মাজলৈকে পুনৰ ঘূৰি গৈ বিষয়সমূহ আলোচনা কৰিবলৈ যত্ন কৰোঁ। কৃষ্ণ কৃষ্ণ।